নমস্কাৰ আপুনি চাই আছে সুনীল তৰণ এটুজেড ইউটিউব চেনেল হয় এসচিআৰটি ডিএলএড এডমিশনৰ প্ৰক্ৰিয়া ইতিমধ্যে কমপ্লিট হোৱাৰ পথত আছে আৰু তেনে ক্ষেত্ৰত ক্লাছ ষ্টাৰ্ট হোৱাৰ নটিফিকেশন এসচিআৰটিয়ে যোৱাকালি অৰ্থাৎ 28 আগষ্ট তাৰিখে পাবলিশ কৰিছে আৰু তাত মেনশন কৰিছে যে তেওঁলোকে অহা 1 ছেপ্টেম্বৰৰ পৰা ৰেগুলাৰ ক্লাছসমূহ কণ্ডাক্ট কৰিব সো তেনে ক্ষেত্ৰত বহুত শিক্ষাৰ্থীয়ে মোক প্ৰায় সুধি আছে যে ফাৰ্স্ট সেমিষ্টাৰৰ বুকস কোড আৰু কেনেকৈ লাভ কৰিব ফাৰ্স্ট সেমিষ্টাৰৰ বুকস কোড আৰু কেনেকৈ লাভ কৰিব সেই কথাটো জনোৱাৰ লগতে মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে সিলেবাস অৰ্থাৎ ফাৰ্স্ট সেমিষ্টাৰৰ টোটাল সিলেবাস মই আপোনালোকৰ সৈতে ডিসকাস কৰিম লগতে বহুত শিক্ষাৰ্থীয়ে মোক প্ৰায় সুধি থাকে যে আদাৰ ডিস্ট্ৰিক্টত এডমিশন লোৱাৰ অপচন এসচিআৰটিয়ে কেতিয়া খুলিব হয় ইতিমধ্যে আমি এসচিআৰটিৰ তৰফৰ পৰা এটা গ্ৰীন সিগনেল এটা লাভ কৰিছো যে আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউট বিলাকত আদাৰ ডিস্ট্ৰিক্টত এডমিশন লোৱাৰ সুবিধা লাভ কৰিব আৰু তাৰ যি অফিচিয়েল নটিফিকেশন হয়তো আপোনালোকে 1 ছেপ্টেম্বৰৰ তাৰিখে লাভ কৰিব তো কোড আৰু কেনেকৈ আপোনালোকে আদাৰ ডিস্ট্ৰিক্টত এডমিশন ল'ব পাৰিব সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টিত জনাম তো ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব তো বলক তেতিয়ালে আজি মূল ভিডিঅ'টিলে আমি হয় আপোনালোকে ইতিমধ্যে যোৱাকালি এসচিআৰটিয়ে পাবলিশ কৰা নটিফিকেশনটোৰ জৰিয়তে গম পাইছে যে অহা 1 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ ৰেগুলাৰ ক্লাছসমূহ কণ্ডাক্ট কৰিব তেনে ক্ষেত্ৰত মই আপোনালোকক জনাই দিব বিচাৰো যিসকল শিক্ষাৰ্থী অলৰেডি এডমিশন লাভ কৰিছে তেওঁলোকে অহা 1 ছেপ্টেম্বৰৰ পৰা ক্লাছ যোৱাটো বাধ্যতামূলক বহুতে সুধিব পাৰে ইউনিফৰ্ম কি হ'ব ইউনিফৰ্ম বনোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে 1 2 3 এই 3-4 দিন আপোনালোকে উইদাউট ইউনিফৰ্ম ইনষ্টিটিউট বিলাকত যাব পাৰিব কিন্তু পিছলৈ আপোনালোকক ইনষ্টিটিউট বিলাকে ইউনিফৰ্মৰ যি নটিফিকেশন তেওঁলোকে দি দিব আৰু ইনষ্টিটিউট ওয়াইজ আপোনালোকৰ ইউনিফৰ্মবোৰ বেলেগ বেলেগ হয় কাৰণে এসচিআৰটিয়ে কমনলি নটিফিকেশন আউট কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে ইনষ্টিটিউট বিলাকত যেতিয়া 1 তাৰিখে ক্লাছ কৰিবলৈ যাব তাত তেওঁলোকে আপোনালোকক কৈ দিব যে কেনেকুৱা আৰু কেনে ধৰণৰ ইউনিফৰ্ম আপোনালোকে চিলাব লাগিব আৰু কেনেকুৱা ধৰণৰ ইউনিফৰ্ম পিন্ধি পেলাই আপোনালোকে ক্লাছত আহিব লাগিব আপোনালোকক জনাই দিব সো এটা কথা হল আপোনালোকে যে ক্লাছ কৰিবলৈ যাব সো বহুত শিক্ষাৰ্থী হয়তো ভাবিব পাৰে যে মোৰ 1 ছেপ্টেম্বৰ 2 ছেপ্টেম্বৰ যাব নোৱাৰিম মই পিছলৈ যাম তেনে ক্ষেত্ৰত মই আপোনালোকক জনাই দিব বিচাৰো যে আপোনালোকে প্ৰথম 5-6 দিন যদি ৰেগুলাৰ ক্লাছ নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি এডমিশন পায়ো আপোনাৰ এডমিশনটো কেনসেল কৰাৰ যি অথৰিটি বা কেনসেল কৰাৰ যি সম্ভাৱনা হেতু বহুত বেছি আছে কাৰণ এসচিআৰটিয়ে স্পষ্টভাৱে আপোনালোকৰ ইনফৰমেশন ব্ৰাউচাৰ বা ইতিমধ্যে যোৱাকালি পাবলিশ কৰা নটিফিকেশনটোত মেনশন কৰি দিছে যে কোনো শিক্ষাৰ্থী যদি ৰেগুলাৰলি 5 দিন একেৰাহে ক্ষতি কৰে এবসেন্ট থাকে ক্লাছৰ পৰা তেনে শিক্ষাৰ্থীসকলৰ এডমিশন বা ক্যান্ডিডেটছাৰটো তেওঁলোকে কেনসেল কৰি দিব আৰু নতুন শিক্ষাৰ্থী এজনক তেওঁলোকে সেই ভ্যাকেন্সিটো এডমিশন প্ৰদান কৰিব সো হেতু কাৰণে সকলো শিক্ষাৰ্থী অৰ্থাৎ যিসকল শিক্ষাৰ্থী অলৰেডি এডমিশন লাভ কৰিছে সেই সমূহ শিক্ষাৰ্থীক মই জনাই দিম যে প্ৰথম কেইদিন ক্লাছটো ৰেগুলাৰ যাব কোনো ধৰণৰ এবসেন্ট নকৰাকৈ আপোনালোকে প্ৰথম মিনিমাম আপোনালোকে 15 দিন ৰেগুলাৰ ক্লাছ কৰিব এতিয়া আদাৰ ডিস্ট্ৰিক্টত এডমিশন লোৱাৰ যি কথা আপোনালোকে সুধি আছে সো হেতু মই আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছো যে যোৱাকালি যি নটিফিকেশন আউট কৰিছে এসচিআৰটিয়ে তাত তেওঁলোকে মেনশন কৰিছে যে ডিমা হাছাও ডাইটত এটো গভৰ্ণমেণ্ট ইনষ্টিটিউট হয় তো তাত এতিয়া পৰ্যন্ত এডমিশনৰ যি প্ৰক্ৰিয়া কমপ্লিট হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে অহা 1 ছেপ্টেম্বৰৰ পৰা ক্লাছ ষ্টাৰ্ট নকৰে সো যেতিয়া সেই শিক্ষানুষ্ঠানখনত এডমিশনৰ প্ৰক্ৰিয়া কমপ্লিট হ'ব অৰ্থাৎ এহটা ইনটেক আছে এহটা ইনটেক তাত ফিল আপ হোৱা নাই আৰু তেনে ক্ষেত্ৰত এহটা ইনটেক ফিল আপ নোহোৱাৰ কাৰণে অহা 1 ছেপ্টেম্বৰৰ পৰা বাকি অসমৰ যিমানবোৰ ইনষ্টিটিউট আছে সকলোতে ক্লাছ ষ্টাৰ্ট হ'ব কিন্তু ডিমা হাছাও ডাইটত ষ্টাৰ্ট নহয় সো তেনে ক্ষেত্ৰত ডিমা হাছাও ডাইটত এডমিশনৰ কাৰণে অহা 1 ছেপ্টেম্বৰত আপোনালোকে নটিফিকেশন পাই যাব আৰু আপোনালোকে আদাৰ ডিস্ট্ৰিক্ট শিক্ষাৰ্থীসকলেও আনকি ডিমা হাছাওত এডমিশন লোৱাৰ যি অপচন বা সুবিধা লাভ কৰিব সো আদাৰ ডিস্ট্ৰিক্ট আপোনালোকে ডিমা হাছাও গভৰ্ণমেণ্ট ইনষ্টিটিউট লগতে আপোনালোকে যিবোৰ প্ৰাইভেট ইনষ্টিটিউচনত অহাকালি অৰ্থাৎ 30 আগষ্ট তাৰিখে এডমিশন হোৱাৰ পাছত ইনটেক বা ভ্যাকেন্সি থাকি যাব তেনে ক্ষেত্ৰত আপোনালোকে হেবোৰ ইনষ্টিটিউট বিলাকটো যিবোৰ প্ৰাইভেট ইনষ্টিটিউট হ'ব সেই ইনষ্টিটিউট বিলাকটো আপোনালোকে আদাৰ ডিস্ট্ৰিক্টৰ শিক্ষাৰ্থীসকলে এডমিশন ল'ব পাৰিব স্পট এডমিশন প্ৰক্ৰিয়াৰ জৰিয়তে হয় আৰু তাৰ নটিফিকেশন মই ইতিমধ্যে জনাইছো যে অহা 1 ছেপ্টেম্বৰত আপোনালোকে লাভ কৰিব সো এতিয়া আপোনালোকৰ টেক্সট বুক টু হয় লগতে সিলেবাস ফাৰ্স্ট সেমিষ্টাৰৰ ক্লাছ অহা 1 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব তেনে ক্ষেত্ৰত আপোনালোকৰ সিলেবাস কি হ'ব আৰু আপোনালোকে এই বুকসখিনি কোড আৰু কেনেকৈ লাভ কৰিব সম্পূৰ্ণ ডিটেইলছ বলক আমি স্ক্ৰিনত গৈ ভালদৰে জানি লওঁ আপোনালোকৰ ডিএলএড ফাৰ্স্ট সেমিষ্টাৰৰ আপোনালোকৰ যি বুকস বা পেপাৰ সমূহ লগতে আপোনালোকে সেই পেপাৰৰ এগেইনষ্টত কিমান মাৰ্কছৰ এক্সাম হ'ব
ইণ্টাৰনেল এক্সাম কিমান হ'ব এক্সটাৰ্নেল এক্সাম কিমান হ'ব সম্পূৰ্ণ ডিটেইলছ ইয়াত দিয়া আছে সো প্ৰথমতে আপোনালোকে ইয়াত চাইল্ডহুড চাইল্ড প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট অফ চিলড্ৰেন সো এই শীৰ্ষক পাঠটি বা কোৰ্সটি বা পেপাৰটি আপোনালোকে পঢ়িব লাগিব য'ত আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম হ'ব আৰু এই বুকছটো মই আপোনালোকক PDF আকাৰত দি দিম বোথ আছামিজ মিডিয়াম এণ্ড ইংলিছ মিডিয়াম তো আপোনালোকে মোৰ চেনেলৰ সৈতে জড়িত থাকিব আৰু যিসকল শিক্ষাৰ্থী এতিয়া পৰ্যন্ত WhatsApp চেনেল জইন কৰা নাই তাত জইন কৰিবলৈ মই সকলোকে অনুৰোধ জনালোঁ যাতে আপোনালোকে এই বুকছসমূহৰ PDF সমূহ lesson wise unit wise আপোনালোকে যাতে লাভ কৰিব পাৰে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন যেটো CCE এইটো আপোনালোকে লাভ কৰিব এই বুকছটো আপোনালোকে PDF আকাৰত লাভ কৰিব মোৰ চেনেলৰ জৰিয়তে সো তাত আপোনালোকৰ 50 মাৰ্কছৰ এক্সাম হ'ব য'ত এক্সটাৰ্নেল আপোনালোকৰ 35 মাৰ্কছ মানে আপোনালোকে মনত ৰাখিব যিমানবোৰ 50 মাৰ্কছৰ পেপাৰ হয় তাত আপোনালোকৰ এক্সটাৰ্নেল 35 হ'ব ইণ্টাৰনেল 15 মাৰ্কছ হ'ব আৰু যিবোৰ 100 মাৰ্কছৰ পেপাৰ তাত আপোনালোকৰ এক্সটাৰ্নেল 70 আৰু ইণ্টাৰনেল 30 তো আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম এটা পেপাৰেই হ'ব চাইল্ডহুড চাইল্ড প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট অফ চিলড্ৰেন নেক্সট পেপাৰ 3 যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আণ্ডাৰষ্টেণ্ডিং লেংগুৱেজ এণ্ড আৰ্লি লেংগুৱেজ ডেভেলপমেণ্ট তো এই পেপাৰটো আপোনালোকে PDF আকাৰত পাই যাব বোথ আছামিজ এণ্ড ইংলিছ মিডিয়াম সো ইয়াত আপোনালোকৰ 50 মাৰ্কছৰ এক্সাম হ'ব টুৱাৰ্ডছ সেল্ফ আণ্ডাৰষ্টেণ্ডিং সো এইটো পেপাৰ নহয় আপোনালোকে ইণ্টাৰনেল হে হ'ব সো এইটো কাৰণে আপোনালোকৰ এইটো লিখিত পৰীক্ষা আপোনালোকৰ নহয় নেক্সট আহি গ'ল প্ৰফিচিয়েঞ্চি ইন ইংলিছ 1 সো এইটো আপোনালোকে যিসকল বিচাৰে তো মই আপোনালোকক PDF বুকছ প্ৰভাইড কৰিব পাৰিম এইটো 50 মাৰ্কছৰ এক্সাম হ'ব পেডাগোগি অফ মেথমেটিক্স সো এইটো মই আপোনালোকক প্ৰভাইড কৰিম এই বুকছটো আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যন এইটো আপোনালোকে মোৰ চেনেলৰ জৰিয়তে পাই যাব PDF য'ত আপোনালোকৰ 20 মাৰ্কছ এক্সটাৰ্নেল হ'ব আৰু 30 ইণ্টাৰনেল হ'ব yoga education total books to আপোনালোকে পাই যাব yoga education both assamese medium and english medium আপোনালোকে লাভ কৰিব work and education so এইটো আপোনালোকে লাভ কৰিব so সকলোখিনি মই আপোনালোকক অৰ্থাৎ 9টা পেপাৰ আছে 9টা পেপাৰৰ ভিতৰত 8টা পেপাৰ মই আপোনালোকক প্ৰভাইড কৰিম বুকসমূহ আপোনালোকক PDF আকাৰত মই প্ৰভাইড কৰিম আৰু এই PDF আকাৰত মই আপোনালোকক ফ্ৰী অফ কষ্ট প্ৰভাইড কৰিম কিন্তু কোনো শিক্ষাৰ্থী যদি বিচাৰে যে মই সুনীল ছাৰক কিবা এটা হেল্প কৰিম বা সুনীল ছাৰক মই এই বুকছখিনি দিয়াৰ কাৰণে কিবা এটা সহায় ছাৰলৈ মই আগবঢ়াম তেনে ক্ষেত্ৰত আপোনালোকে প্ৰভাইড কৰিব পাৰে আৰু যদি ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলৰ সুপাৰ থ্যাঙ্কছটো লাভ কৰিব তাতো আপোনালোকে সুপাৰ থ্যাঙ্কছৰ জৰিয়তে প্ৰভাইড কৰিব পাৰে আদাৰৱাইজ যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মই আপোনালোকক পেমেন্ট যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে কোনো শিক্ষাৰ এটো ম্যান্ডেটৰি নহয় যে কৰিব লাগিব কোনোবা শিক্ষাৰ্থী যদি বিচাৰে তেতিয়াহে কৰিব যদি আপোনালোকে ফ্ৰী অফ কষ্ট ইউজ কৰিব বিচাৰে অফ কোৰ্স আপোনালোকক মই ফ্ৰী অফ কষ্ট প্ৰভাইড কৰিম তাৰ কাৰণে আপোনালোকে একেবাৰে নিশ্চিন্ত মনে থাকিব আৰু মই আপোনালোকক জনাই দিব বিচাৰো যে আপোনালোকে এই বুকসমূহ কিন্তু মাৰ্কেটত সাবজেক্ট স্পেসিফিক আপোনালোকে বুকসমূহ নেপাব হয়তো আপোনালোকে কালেক্ট কৰিব লাগিব বেলেগ বেলেগ যিবোৰ ইয়াত দিয়া আছে হে পেপাৰসমূহ হয়তো এক্স্যাক্টলি আপোনালোকে সেম পেপাৰ আপোনালোকে নেপাব বা সেম বস্তু একেলগতে থকা বুকছ আপোনালোকে নেপাব সো সাপোজ ইয়াত চাইল্ডহুড চাইল্ড প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট অফ চিলড্ৰেন সো এইটো হয়তো আপোনালোকে তিনিটা বুকছ কালেক্ট কৰিব লগা হ'ব পাৰে চাইল্ডহুড বা চাইল্ড প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট অফ চিলড্ৰেন সো এইটো আপোনালোকে এনে ধৰণে তিনিটা বুকছ ল'ব লগা হ'ব পাৰে কিন্তু মই আপোনালোকক ইউনিট ওয়াইজ আপোনালোকক according to syllabus মই আপোনালোকক প্ৰভাইড কৰিম সো চেনেলটোৰ সৈতে জড়িত থাকিব বুলি মই আশা ৰাখিলো তো এইটো আছিল আপোনালোকক জনাবলগীয়া কথা সো ভিডিওটি কেনে লাগিছে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু এই ভিডিওটি হসাকৈ যদি আপোনাৰ উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়াহ'লে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো আৰু এই ভিডিওটি হেহলকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম